মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। অৰ্থাৎ বেদৰ সাৰ মৰ্ম যদি বেদান্ত হয়, বেদান্তৰো সাৰ ভাগৱত বুলি ব্যাসদেৱে নিজেই কৈছে আৰু মহাপুৰুষ মাধৱদেৱে এই শ্লোকৰ অনুবাদ ঘোষাত কৰি থৈ গৈছে 18 নম্বৰৰ পদজোকা। আনহাতে আমাৰ দুখন মহাকাব্য ৰামায়ণ মহাভাৰত, মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় গীতা, শ্ৰীমদ ভগৱত গীতা। মহাভাৰত, ৰামায়ণ, গীতা, উপনিষদ এই সমস্ত কথা ভাগৱতৰ মাজতে পাব। ভক্তি মাৰ্গৰ উত্তম যদি কিবা গ্ৰন্থ আছে সেয়া হৈছে ভাগৱত। সেইকাৰণে ভাগৱতৰ প্ৰচলন ইমান হৈছে। কিন্তু আমি বহুতে এতিয়াও কেৱল অনুষ্ঠান হিচাপে কৰি আছোঁ। ইয়াৰ আচল তত্ত্বটো হয়তো বুজিবলৈ চেষ্টা কৰা নাই আৰু হয়তো বুজি পেলাইও মানিবৰ কাৰণে ইচ্ছা কৰা নাই। এবাৰ তত্ত্বটো বুজিবলৈ চাওক আৰু ভাগৱতৰ মতে চলিবলৈ চাওক। নিজৰ হৃদয়ত আপোনালোকে আনন্দ লাভ কৰিব পাৰিব, বেলেগৰ কথা বাদ দিয়ক। যিটো আনন্দ বিচাৰি আপুনি হাৱা ধৰি খাই ফুৰিছে, যিটো আনন্দ বিচাৰি ধন টকা পইচা সম্পত্তি ইত্যাদিৰ মাজত ঘূৰি ফুৰিছে, সেই আনন্দ আপুনি হৃদয়ত উপলব্ধি কৰিব। আৰু যিটো পোৱাৰ পাছত বেলেগ একো বস্তুৰ প্ৰতি আপোনাৰ মন নাযায়। আমাক বহুতে কয় ই গেজেটেড অফিচাৰ, ক্লাছ 1 গেজেটেড অফিচাৰ, তাকো চেণ্ট্ৰেল ডিপাৰ্টমেণ্টত চাকৰি বাকৰি বাদ দি আহি পেলাই বোলে 3 বস্ত্ৰ লৈ ভকতৰ লগত ঘূৰি ফুৰিছে। এইটো পাগলে নে জাগলে? এইটো চবে নিজে নিজে জানিব কাৰ ক'ত কেনেকুৱা আনন্দ আছে। যিটো আনন্দ যোনে য'ত পাইছে, শাস্ত্ৰই য'ত কৈছে, যিটো পোৱাৰ পাছত আৰু বেলেগলৈ মন নাযায়, সেই আনন্দ আপুনি উপলব্ধি কৰিবৰ কাৰণে এটলিষ্ট পঢ়িব লাগিব, কীৰ্তন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব ভকতৰ লগত। যিমান পাৰে শুনক। সেইকাৰণে গুৰুজনাই যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হুন্ত শ্ৰেষ্ঠতৰ বুলি কৈ গৈছে। যিমান শুনিম, যিমান নিজে পঢ়িম, সিমান মনলৈ আহিব স্মৰণত, আৰু মনলৈ যিমান আহিব সিমান বেয়া বস্তুবিলাক হৃদয়ৰ পৰা নাইকিয়া হ'ব। কেৱল কৃষ্ণময় হৈ যাব। কৃষ্ণ মানে আনন্দ। ভাগৱতত সোমাও। মূল ভাগৱত সংস্কৃতত আছে। 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 10টা লক্ষণ, 5,96,000 শব্দ। মূল ভাগৱতত 10টা লক্ষণ আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:10-1। দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয় 10টা লক্ষণ কৈছে। থুলমূলকে বুজি লওক ভাগৱতত কি আছে। স্বৰ্গ, স্বৰ্গ মানে সৃষ্টি। আমি কোটি কোটি ব্ৰহ্মাণ্ডৰ এখন ব্ৰহ্মাণ্ডৰ এটা কোণত এটা ধূলিকণাৰ দৰে আছোঁ মাত্ৰ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী বুলি নামত গাই আছোঁ। এই ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে জানিবৰ কাৰণে 3য় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। আদি সৃষ্টি কেনেকৈ হ'ল, কেনেকৈ 3টা গুণ বিক্ষোভিত হৈ মহতত্বৰ ৰূপ পালে, কেনেকৈ তাৰ পৰা অহংকাৰ হ'ল, কেনেকৈ তাৰ পৰা পঞ্চভূত, পঞ্চ তন্মাত্ৰা, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয় কেনেকৈ আহিলে সৃষ্টি, এই সমস্ত কথা জানিবৰ কাৰণে 3য় স্কন্ধ অধ্যয়ন কৰিব লাগিব। 4ৰ্থ বিসৰ্গ, ছেকেণ্ডেৰী সৃষ্টি। ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ ঘটিল, বিভিন্ন প্ৰাণীসমূহৰ সৃষ্টি কেনেকৈ হৈছে, এয়া জানিবৰ কাৰণে 4ৰ্থ স্কন্ধ বিসৰ্গ নাম দিছে। 5ম স্কন্ধ লক্ষণ হৈছে স্থান, ভূগোল আৰু খগোল। খং মানে আকাশক বুজায়। গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ আৰু বিভিন্ন স্থানৰ বিষয়ে 5ম স্কন্ধ অধ্যয়ন কৰিব লাগিব। 6ষ্ঠ স্কন্ধ পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে, এই সমস্ত জীৱ চৰচৰ সমস্তকে প্ৰভু ভগৱন্তই কেনেকৈ পোষণ কৰি আছে
এয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান বৃত্তাসুৰ বধ চিত্ৰকেতু উপাখ্যান বিভিন্ন আখ্যান উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে সপ্তম স্কন্ধ উতি উতি মানে বাসনা আমাৰ তিনি ধৰণৰ বাসনা আছে দৈবিক বাসনা আখুৰিক বাসনা মানৱীয় বাসনা মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয় সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদ চৰিত্ৰ আনিছে মহন্তৰ কোপত ভকতৰ ক্ৰোধত আখুৰিক বাসনাৰ সৃষ্টি হয় এয়া বুজাবৰ কাৰণে হিৰণ্যকশিপু হিৰণ্যক্ষৰ কথা আনিছে কেনেকৈ চাৰি সিদ্ধৰ কোপত বৈকুণ্ঠৰ দুৱৰি আহি হিৰণ্যকশিপু হিৰণ্যক্ষ হ'বলগীয়া হ'ল মানৱীয় বাসনাৰ কথা সংস্কৃত ভাগৱতত যদিও আছে অসমীয়ালৈ অনুবাদ কৰা নাই সংক্ষিপ্তত লিখি থলে মানৱীয় বাসনাত বৰ্ণাশ্ৰম ধৰ্মৰ কথা বৰ্ণনা কৰিছে বৰ্ণাশ্ৰম ভক্তি মাৰ্গত ইয়াৰ প্ৰয়োজন নাই বুলি মহাপুৰুষ মাধৱদেৱে লিখিছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ আমি এটা জাতিটো নপৰোঁ ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাসী এটা আশ্ৰমতো নপৰোঁ তেতিয়া আমি কোন মহাপুৰুষ মাধৱদেৱে কৈছে দাসৰো দাস টান দাস ভৈলো আমি আমাৰ এটাই জাতি এইটো হৈছে আমি দাস আৰু তেওঁ আমাৰ স্বামী বস সেইকাৰণে আমাৰ মাজত উচ্চ নিচ নাই জাতিভেদ নাই সেইকাৰণে আমি এনেকৈ আসন পাতি বহিব পাৰিছোঁ যদি জাতি ব্যৱস্থা থাকিলহেঁতেন তেতিয়া আপোনালোকৰ মাজত এতিয়া ভাগ ভাগ হৈ গ'লহেঁতেন এয়া অমুক জাতিৰ কাৰণে এইটো অমুক জাতিৰ কাৰণে এইটো অমুকৰ কাৰণে এয়া উচ্চ আসন এয়া তেওঁলোকে অলপ তলৰ তাৰপিছত বেলেগ আমাৰ সমাজত সেইটো নাই ভক্তি মাৰ্গত বিশেষভাৱে নাই আৰু সেইকাৰণে আমি সকলো এক নহো জানা আমি চাৰি জাতি সেইকাৰণে অসমীয়া ভাগৱতলৈ অনুবাদ কৰা নাই অষ্টম স্কন্ধ মনন্তৰ আপোনালোক সকলোৱে জানে মনু আৰু মনু পুত্ৰসকলৰ কথা কিন্তু তাক ভালদৰে জানিবৰ কাৰণে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব নৱমত আছে ঈশানু ঈশ্বৰৰ অনুৰাগী পৰম বৈষ্ণৱসকলৰ বিষয়ে জানিবলৈ সূৰ্যবংশ চন্দ্ৰবংশৰ ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ ৰাজবংশাৱলী অধ্যয়ন কৰিব লাগিব দশম স্কন্ধ যেটো বৰ্তমান অধ্যয়ন আমাৰ পাঠ হৈ আছে দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি যিজন ভগৱানৰ উদৰত অৱৰুদ্ধ হৈ থাকে সেই প্ৰভু ভগৱন্তৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত 90টা অধ্যায়ত বৰ্ণনা কৰা হৈছে অনুবাদ তিনটা পাৰ্টত কৰিছে আদি সোৱা মধ্য সোৱা শেষ সোৱা আদি সোৱা গুৰুজনে নিজে কৰিছে যাক আমি দশম বুলি কওঁ শেষ সোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা এই উপাখ্যানটো আনিছে একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি জীৱক মুক্তি কিয় লাগে কেনেকৈ পাব তাৰ বিষয়ে নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ বৰ সুন্দৰ সুন্দৰ কথাৰ দ্বাৰা তাত বৰ্ণনা কৰিছে দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয় আশ্ৰয় মানে শৰণ আমি শৰণ ক'ত ল'ব জীৱই শৰণ ক'ত ল'ব আশ্ৰয় কাৰ ওচৰত ল'ব এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে বুজাবৰ কাৰণে দ্বাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা দশম লক্ষণটো অৰ্থাৎ আশ্ৰয় শৰণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ বাবে বাকি 9টা লক্ষণ বৰ্ণনা কৰিছোঁ দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছে ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত এনেকৈ 28,000 ঋষি বহিছে ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা সুত তেওঁক ব্যাখ্যাৰ আসনত বহুৱাই দিছে এই ঋষিসকলে 1000 বছৰ যজ্ঞ কৰিছিল কিয় কলি যুগৰ মানুহৰ ভয়াবহতাৰ কথা লক্ষ্য কৰি কলিৰ যি পৰম পাতকী কলি ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব মানুহে কল্যাণ কেনেকৈ সাধন কৰিব এই বিষয়ে তেওঁলোকে উপায় বিচাৰি 1000 বছৰ যজ্ঞ কৰিলে কিন্তু তাৰ একো ফল নাপালে তেতিয়া সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দি 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে সৌনক অব্ৰবীত সৌনকে ক'লে কি কৈছে ভাগৱত ক'ৰ পৰা আৰম্ভ হৈছে সৌনক বদতি শুনা সুত মহামানী
পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ হে সুতমুনি পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই 1000 বছৰ যজ্ঞ কৰিলো যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু তাৰ পৰা একো ফল নাপালো সেই কাৰণে সৌনকে প্ৰশ্ন আগবঢ়াই দিলে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতায়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সমচিতুমৰ হসি 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত হে সুতমুনি কলিযুগৰ মানুহৰ কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি মানে কলিযুগৰ মানুহে কি কৰিলে পৰম আনন্দ লাভ কৰিব পাৰিব কি কৰিলে ভগৱানক পাব পাৰিব কি কৰিলে পৰম গতি লাভ কৰিব পাৰিব কলিযুগৰ মানুহৰ জীৱন সফল কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি পুংসাম একান্তত শ্ৰেয় কিন্তু উত্তৰ দিয়াৰ আগে আগে এটা কথা কৈ দিলে হে সুতমুনি তুমি উত্তৰ দিয়াৰ আগতে মই এটা কথা কওঁ কি যিকোনো উপায় দিলে কিন্তু কলিযুগৰ মানুহে কৰিব নোৱাৰে মানে যদি সুতমুনিয়ে ক'লেহেঁতেন যদি পৰম আনন্দ কোনোবাই পাব বিচাৰিছে তেওঁ 1000 বছৰ তপস্যা কৰক 1000 বছৰ যজ্ঞ কৰক কলিযুগৰ মানুহৰ কাৰণে এইটো অসম্ভৱ নোৱাৰে কৰিব কিয় প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা 1:1:10 কলিযুগৰ মানুহৰ আয়ুস কম প্ৰায়ে না অল্পায়ুষ আৰু বুদ্ধিহীন ভাগ্যহীন কলিযুগৰ মানুহৰ 8টা বস্তু হ্ৰাস পাব ভাগৱতে কৈছে ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজম নংসতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক ভাগৱত ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ুস বল স্মৃতি 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব সৌনকে কৈছে হে সুতমুনি যিটো উপায় দিবা এনেকুৱা এটা উপায় দিয়া যাতে এই অল্প আয়ুষৰ কলিযুগৰ মানুহে যাৰ স্মৃতি শক্তি কম যাৰ বুদ্ধিহীন যাৰ ভাগ্যহীন তেওঁলোকে যাতে সহজতে কৰিব পাৰে একে সহজ উপায় দিয়া লগতে কৈছে তুমি এটো না ভাবিবা যে আমি বিলাক একেবাৰে অজ্ঞ আৰু অনপঢ় আমি একো পঢ়া শুনা কৰি অহা নাই তুমি যিটোকে ক'বা তাকে মানি ল'ম না হেতু মিছা 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ প্ৰশ্ন কোনে কৰিছে পৰম বেদজ্ঞসকলে কিয় কাৰণ তেওঁলোকে কৰাৰ পাছত হেতুৰ প্ৰতি শ্ৰদ্ধা নাইকিয়া হ'ল কৈছে কৰিলহু যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেভৰ যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস সেইকাৰণে প্ৰশ্ন আগবঢ়াই দিছে তে সৌনকে কৈছে হে সুতমুনি আমাৰ সমস্যা এটা হৈছে কি শাস্ত্ৰ বহুত আছে বিভিন্ন শাস্ত্ৰ আছে যেটো বৰ্তমান সময়তো প্ৰাসংগিক হৈ আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে মই একাৰণে প্ৰায় অনুষ্ঠানত কওঁ আপোনালোকে কোনো মানুহক দোষাৰোপ নকৰিব কোনোবাই যদি কৰ্মকাণ্ডত কৰি আছে তেওঁলোকৰ একো দোষ নাই কিয় নাই তেওঁলোকো শাস্ত্ৰ কৰবাত পাইছে সমস্যাটো হেতু নহয় সমস্যাটো আগত হ'ল কিন্তু যদি তেওঁলোকে জানিব বিচাৰে তেতিয়া হলে সৌনকৰ প্ৰশ্নটো চালে তেওঁলোকে উত্তৰটো পাব এই প্ৰশ্নৰ অৱতাৰণা 5500 বছৰ আগতে হৈ গ'ল কাৰণ সৌনকে তেতিয়াই ক'লে ভুৰিনি ভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগস শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে अत साधुत्रयत सारम समुद्रित्य मनीषया माम ब्रूहि श्रद्धाननम जन आत्मा संप्रसिद्धति 1:11 प्रथम स्कंध प्रथम अध्याय 11 নম্বৰ শ্লোক ভাগৱত সৌনকে কৈছে হে সুতমুনি শাস্ত্ৰ বহুত আছে বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে কৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা কৰবাত কৈছে জপ তপ তীৰ্থ কৰা কৰবাত কৈছে দান দক্ষিণা কৰা কৰবাত বেলেগ কিবা সন্যাস ব্ৰত লোৱা কৰবাত কিবা আৰু সেই কাৰণে আমাৰ এতিয়া মনটো খেলিমেলি লাগিছে আসলতে কোনটো কৰিম কোনটো সত্য কোনটো শুদ্ধ সৌনকে কৈছে তুমি যেহেতু শাস্ত্ৰজ্ঞ
সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো উদ্ধাৰ কৰি আমাক কোৱা আমি কি কৰা উচিত হ'ব আৰু তেতিয়া খুত মুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে তেওঁ নিজস্ব একো কথা নকয় তেওঁ সেই সংবাদসমূহ দাঙি ধৰিছে সুখদেৱ পৰীক্ষিতৰ মাজত কি কথোপকথন হৈছিল ব্ৰহ্মা নাৰদৰ মাজত কি হৈছিল বিদুৰ মৈত্ৰৰ মাজত কি কথোপকথন হৈছিল নিমি নমসিদ্ধৰ মাজত কি কথোপকথন হৈছিল এই সুন্দৰভাৱে কথাখিনি দাঙি ধৰি প্ৰমাণ হিচাপে আশ্ৰয় ক'ত ল'ম কলিযুগৰ মানুহৰ পৰম ধৰ্ম কি এই সত্যটো দাঙি ধৰিছে আৰু খুতমুনিয়ে ক'লে সবেই পুংসম পৰধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1-2-6 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোক খুতমুনিয়ে ক্লিয়াৰ কৰি লিখিছে কলিযুগৰ মানুহৰ পৰম ধৰ্ম এটাই হেতু হৈছে কৃষ্ণত একান্ত ভক্তি কিন্তু শৰ্ত দিছে দুটা এটো মানিব লাগিব কৃষ্ণত ভক্তি কৰিলে নহব শৰ্ত দুটা দিলে লগত এটা দিছে অহেতুকি এটা দিছে অপ্ৰতিহত অহেতুকি মানে হেতুবিহীন নিষ্কাম ভাবে অপ্ৰতিহত মানে আনব্ৰেকেবল নিৰন্তৰ ভাবে কৃষ্ণত ভক্তি কেনেকৈ কৰিব নিষ্কাম আৰু নিৰন্তৰ ভাবে যদি কোনোবাই নিষ্কাম ভাবে কৃষ্ণক যদি ভক্তি কৰিব পাৰিছে যদি কন্টিনিউটি ৰাখিছে কৃষ্ণৰ প্ৰতি এনেকুৱা নহয় যে বিপদ আহিল ৰাম নাম ললো বিপদ গল বাদ দিয়া কৃষ্ণ ভগৱান কৃষ্ণই অৰ্জুনক কৈছে চাৰি ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানীচ ভৰতৰ্ষভ সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা এই অৰ্জুন মোৰ ওচৰলৈ চাৰি ধৰণৰ মানুহ আহে কেনেকুৱা এবিধ হৈছে বিপদত পৰি ৰাম নাম লোৱা আৰ্ত গজেন্দ্ৰৰ দৰে গজেন্দ্ৰ উপাখ্যান আমাৰ সমাজত কয় যে কাৰোবাৰ ঘৰত কিবা অকমান বিপদ আপদ হলে এই গজেন্দ্ৰ উপাখ্যান পঢ়াই দিবাচোন বাকিখিনি দেখো নাই নেকি কেৱল গজেন্দ্ৰ উপাখ্যানতে আছে গজেন্দ্ৰ উপাখ্যানৰ তত্ত্বটো বুঝক গজেন্দ্ৰৰ শৰীৰত যেতিয়া বল আছিল তেতিয়া তেওঁৰ মিতিৰ কুটুম পালি পহৰীয়া 100 জনমান লগত থাকে হাংগু পাংগু আৰু যিফালে যায় কাহাকো গণয় নাহি বন জংঘল ভাঙি চিঙি চুৰমাৰ কৈ যায় বন্যপ্ৰাণীয়ে দূৰতে দেখি সেৱা জনায় হে প্ৰভু বচোৱা এনেকুৱা পাৱাৰ কিন্তু যেতিয়া ৰদত সোমাওতে গ্ৰাহে যেতিয়া ধৰিলে হাজাৰ বছৰ যেতিয়া যুদ্ধ কৰিও যেতিয়া পাৰ নপোৱা হ'ল যাৰ ওপৰত ভিত্তি কৰি এই বল দৰ্প অহংকাৰ কৰি আছিল সেইবিলাকে যেতিয়া সাইড মাৰিলে ভাবিলে ইয়াৰ পৰা লাভ কি আৰু এতিয়া নিজে ফসি গল হাতত পইচা পাতি নাই ইয়াৰ পকত ঘুইটবোৰ কি লাভ নাই এৰি দিলে তেতিয়া আপোনাৰ হাতত যেতিয়ালৈকে পাৱাৰ আছে তেতিয়া আপোনাৰ আগে পিছে মানুহ থাকিব পাৱাৰ যেতিয়া শেষ হ'ব তেতিয়া আপোনাক সবে সাইড কৰিব আপোনাৰ লগত কোনো না যায় এটো একদম সত্য শুদ্ধ কথা আপোনাৰ জ্ঞানৰ পাৱাৰ আছে আপোনাৰ লগত মানুহ থাকিব আপোনাৰ ধনৰ বল আছে আপোনাৰ সতি মানুহ থাকিব আপোনাৰ ৰাজনীতিৰ বল আছে আপোনাৰ সতি মানুহ থাকিব যেতিয়াই পাৱাৰটো কমি গল লগে লগে আপোনাক সবে বাদ দিব বাকিটো বাদ দিয়ক পৰিয়ালৰ মানুহে গুৰুত্ব নিদিয়া হয় বাকি বাৰু মই সাংগ পাংগ কথা বাদেই দিলো পৰিয়ালৰ মানুহে কয় বুঢ়াটোক এতিয়া কি লাভ এনে মিছা মিছি তাত কি খাওকে থাক বস কিয় এতিয়া কাম নাই আৰু আগতে ঘটিছিলি টকা পইচা দিছিলি তেতিয়া তোক সেৱা কৰিছিলো খুচৰখা কৰিছিলো এটা তোৰ পৰা কি লাভ আছে তোৰ লগত খৰচ আছে ব্যৱহৃত বেটাৰী বুলি ভাবে বহুতে টৰ্চৰ ব্যৱহৃত বেটাৰী কেইবাবিধো আছে এবিধ হৈছে টৰ্চৰ বেটাৰী যি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পেলাই দিয়ে এবিধ হৈছে চাৰ্জেবল মোবাইলৰ দৰে চাৰ্জ কৰক চলাই থাকক আৰু এবিধ হৈছে গাড়ী বেটাৰী চলাই থাকক চাৰ্জ হৈ থাকিব বহুতে মাক বাপেকক এই টৰ্চৰ ব্যৱহৃত বেটাৰী বুলি ভাবে কাম শেষ যেতিয়া লগৰ বনৰীয়া হাতীবিলাকে এটা এটাকে সব বাদ দিলে গজেন্দ্ৰৰ উপায়বিহীন হৈ গল আৰু শেষ আশ্ৰয় তেতিয়া এজনেই পালে কোনজন ভগৱান কৃষ্ণ কাখতে থকা পদুম ফুল এপাহ সুৰেৰে মেৰিয়াই ত্ৰাহি হৰি বুলি কৃষ্ণত শৰণ ললে আৰু ভগৱানে কৈছে পত্ৰম পুষ্পম ফলম তয়ম যোমে ভক্তিয়া প্ৰয়চ্ছতি তদহম ভক্তি উপহৃতম অস্নামি প্ৰয়তাত্মন নৱম অধ্যায় 26 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোক যদি কোনোবাই পত্ৰ পুষ্প ফল জল শ্ৰদ্ধা সহকাৰে যি দিয়ে আমি 4টা তামোল আগবঢ়াই দিওঁ
গুৰুদেৱ নাম ভগতৰ কাৰণে 4 বস্তু অৰ্চনী কৰোঁ, তাতে ভগৱান সন্তুষ্ট। যি আছে আপুনি শ্ৰদ্ধা সহকাৰে কেৱল অৰ্চন কৰক। আৰু তেওঁ পদুম ফুল পা দিয়াৰ লগে লগে আহি গ'ল ভগৱান গৰুড়ত। গজেন্দ্ৰকটো উদ্ধাৰ কৰিলেই, গজেন্দ্ৰক যিটোৱে ভৰিত ধৰি আছিলে তাকো উদ্ধাৰ কৰি দিলে। আপোনালোকৰ মনত এইটো ভাৱ কেতিয়াবা আহিব পাৰে, গজেন্দ্ৰই বাৰু শৰণ ল'লে, সেইকাৰণে বাৰু তেওঁ বৈকুণ্ঠলৈ গুচি গ'ল। এই গ্ৰাহটোৱে কি কৰিছিলে? গ্ৰাহটোৱে এটা অতি সুন্দৰ কাম কৰিলে। কি কৰিলে? ভগৱানৰ দাসৰ চৰণত ধৰিলে। ভকতৰ চৰণত ধৰাৰ লগে লগে ই মুক্তিৰ পাত্ৰ হৈ গ'ল, তাৰ পাপ মোচন হৈ গ'ল। আৰ্ত বিপদত পৰি এবিধ আহে, এবিধ হৈছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে কেৱল ধন টকা পইচাৰ কাৰণে ঈশ্বৰৰ ওচৰত আহিছে। এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ মন মই কোন আছিলোঁ। আপোনালোকে জানি আচৰিত হ'ব, আপোনাৰ মোৰ যিটো নাম, এই নামটো আমি লগত অনা নহয়। জন্ম হওঁতে সোধে ল'ৰা নে ছোৱালী, ল'ৰা হ'লে ল'ৰাৰ নাম দিব, ছোৱালী হ'লে ছোৱালীৰ নাম দিব। তাৰমানে জন্ম হওঁতে নাম লৈ অহা নাই, ল'ৰা বা ছোৱালী হৈ জন্ম লৈছে, তাৰ পাছত নামটো দিব। গতিকে নামটো মোৰ নিজৰ নহয়। আমাৰতো মনত আছে বাইদেৱে লৈ গৈছিল প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ, তেতিয়াতো এইবিলাক আৰু প্ৰাইভেট নাই, সব গাঁৱৰ স্কুলখনেই যথেষ্ট। ছাৰে সুধিলে কি নাম দিওঁ, ইয়াৰ বোলে ৰন্তু শইকীয়া বুলি দিয়ক, দিলে ৰন্তু শইকীয়া বছেছ। তেতিয়াৰ পৰা ৰন্তু হ'লো, তাৰ আগতে কি আছিলোঁ কোনে জানে। নামটো নিজৰ নহয়, তেতিয়াহ'লে মই কোন, মই ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, আৰু এই শৰীৰটো মোৰ নাশ হোৱাৰ পাছত মই থাকিম নে নাই, মোৰ অস্তিত্ব কিবা থাকিবনে নাই, মই ক'লে যাম, এই জানিবৰ কাৰণে যিবিলাকে ভাবে তেওঁলোকো ভগৱান কৃষ্ণৰ ওচৰত আহে। কাৰণ কেৱল ভগৱান কৃষ্ণ সৰ্বজ্ঞ, বাকী যিমান আছে হয়তো অল্পজ্ঞ নহ'লে অজ্ঞ। সৰ্বজ্ঞ কেৱল এজন হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে কৃষ্ণৰ ওচৰত আহে কোনবিলাক, যাৰ জানিবলৈ মন। আৰু এবিধ হৈছে জ্ঞানী, যিসকলে জানিলে মানুহৰ জনমটো সফল কেনেকৈ কৰিম। সফল কৰাৰ উপায় ঘোষাতটো মহাপুৰুষ মাধৱদেৱে লিখিছে, হৰিৰ চৰণে শৰণ লৈলোঁ হে হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলোঁ হে হৰি নাৰায়ণ। আমি গাইহে আছোঁ, শৰণটো লৈছোঁ নে নাই? আৰু কীৰ্তনত গুৰুজনাই কৈছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতৃৰ নিশ্বাস। গতিকে আশ্ৰয়ৰ কথা দ্বাদশ স্কন্ধত সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু আহি আমি দশম স্কন্ধত বহু সময়ৰ পৰা বাপ দুজন ৰৈ আছে পাঠ কৰিবৰ কাৰণে, ৰাসৰ কথাখিনি আমি পাতিম। এতিয়া বৰ্তমান গোপীসকলৰ নাম কৈ আছে, কোনে কোনে অংশগ্ৰহণ কৰিছিল। ৰাসৰ তত্ত্বটো অকণমান বুজিবলগীয়া আছে। তাৰ আগত ৰাস আৰম্ভ কৰাৰ প্ৰাক